সৰকাৰৰ উচ্ছেদ নীতিক লৈ এটা ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিবলৈ এতিয়া গৌৰৱ গগৈয়ে আহ্বান জনাইছে। সমান্তৰালভাৱে এই পৰ্যন্ত কিমানজন বাংলাদেশীক চিনাক্ত কৰা হৈছে বুলি এতিয়া বিজেপি চৰকাৰখনৰ পৰা তথ্য বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে বিগত 10 বছৰত বিজেপি চৰকাৰখনে কি কৰিলে বুলি এতিয়া প্ৰশ্ন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়ক পুনৰ সংস্থাপন। উচ্ছেদক লৈ এইবাৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা। এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত হ'ল তাৰ হিচাপ দিয়ক চৰকাৰে। বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলিও প্ৰশ্ন কৰিছে এতিয়া গৌৰৱ গগৈয়ে। উচ্ছেদ সন্দৰ্ভত বিজেপি চৰকাৰক এইবাৰ প্ৰশ্ন কৰিছে। বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে বুলি মন্তব্য কৰিছে। 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী। আৰু উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য। উচ্ছেদক লৈ এতিয়া বিজেপি চৰকাৰখনক প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিবলৈ এতিয়া আহ্বান জনাইছে গৌৰৱ গগৈয়ে। উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি এতিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনাইছে ৰাজ্য চৰকাৰক। আৰু এই পৰ্যন্ত কিমানজন বাংলাদেশীক চিনাক্ত কৰা হ'ল তাৰ হিচাপ দিয়ক ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ পৰা এতিয়া বাংলাদেশীৰ হিচাপ বিচাৰিছে গৌৰৱ গগৈয়ে। বিগত 10 বছৰত বিজেপিয়ে শাসনত থাকি কি কৰিলে বুলি প্ৰশ্ন কৰিছে। আৰু বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে আৰু 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী। গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰীক লৈ মন্তব্য কৰিছে। বিজেপি চৰকাৰৰ প্ৰতিজন নেতা মন্ত্ৰী বিধায়কক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আৰু 10 বছৰত বিজেপি চৰকাৰখনে কি কৰিলে বুলি এতিয়া প্ৰশ্ন কৰিছে। আৰু উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিবলৈ এতিয়া গৌৰৱ গগৈয়ে আহ্বান জনাইছে। আৰু উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি এতিয়া উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনাইছে। অৰ্থাৎ বাংলাদেশীসকলক চিনাক্ত কৰি বিতৰণৰ ব্যৱস্থা কৰিবলৈ এতিয়া ৰাজ্য চৰকাৰক আহ্বান জনাইছে গৌৰৱ গগৈয়ে। আৰু বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলি এতিয়া প্ৰশ্ন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক, এই কথাটো তেওঁলোকে স্পষ্ট কৰক। তেওঁলোকে যোৱা 10 বছৰ কাক মাতি দিলে? নিজৰ পৰিবাৰক মাতি দিলে, বিজেপিসকলে নিজৰ ভাই ককায়েকক মাতি দিলে। তেওঁলোকে যোৱা 10 বছৰ কি কৰিলে? যোৱা 10 বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী কৰৰপতি হৈ গ'ল। এইখিনিয়ে তেওঁলোকৰ ফল, এইখিনিয়ে তেওঁলোকৰ ৰিজাল্ট। তো সেইকাৰণে ৰাইজে বিকল্প বিচাৰিছে। বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে
আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক সেই কথাটো তেওঁলোকে স্পষ্ট কৰক। বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক সেই কথাটো তেওঁলোকে স্পষ্ট কৰক। তেওঁলোকে যোৱা 10 বছৰ কাক মাতি দিলে? নিজৰ পৰিবাৰক মাতি দিলে, বিজেপিসকলে নিজৰ ভাই ককায়েকক মাতি দিলে। তেওঁলোকে যোৱা 10 বছৰ কি কৰিলে? যোৱা 10 বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী কৰৰপতি হৈ গ'ল। এইখিনিয়ে তেওঁলোকৰ ফল, এইখিনিয়ে তেওঁলোকৰ ৰিজাল্ট। তো সেইকাৰণে ৰাইজে বিকল্প বিচাৰিছে। বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক সেই কথাটো তেওঁলোকে স্পষ্ট কৰক। বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক সেই কথাটো তেওঁলোকে স্পষ্ট কৰক। তেওঁলোকে যোৱা 10 বছৰ কাক মাতি দিলে? নিজৰ পৰিবাৰক মাতি দিলে, বিজেপিসকলে নিজৰ ভাই ককায়েকক মাতি দিলে। তেওঁলোকে যোৱা 10 বছৰ কি কৰিলে? যোৱা 10 বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী কৰৰপতি হৈ গ'ল। এইখিনিয়ে তেওঁলোকৰ ফল, এইখিনিয়ে তেওঁলোকৰ ৰিজাল্ট। তো সেইকাৰণে ৰাইজে বিকল্প বিচাৰিছে। বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান